মাধৱপুৰ নামৰ এখন গাঁৱত গোপালে তাৰ পত্নী ৰীমাৰ সৈতে এটা জুপুৰি ঘৰত বসবাস কৰিছিল। গোপাল এজন মাছমৰীয়া আছিল আৰু সি মাছ বিক্ৰী কৰিয়েই যেনে তেনে ঘৰখন চলাই আছিল। গোপাল বৰ সৎস্বভাৱৰ আছিল আৰু সি বহুত কষ্ট কৰিছিল, কিন্তু তাৰ পত্নী ৰীমা বৰ লোভীয়া আছিল। গোপালে তাইৰ যিমানেই প্ৰয়োজনবোৰ পূৰণ নকৰক কিয়, কিন্তু তাই কেতিয়াও সন্তুষ্ট হোৱা নাছিল। এদিন যেতিয়া গোপালে মাছ মাৰিবলৈ ওলাই গৈছিল, তেতিয়াই ৰীমায়ে পাছফালৰ পৰা মাত লগালে, হেৰি শুনিছেনে? কি হ'ল ৰীমা, কোৱাচোন? আপুনি আজি ঘৰলৈ আহোঁতে জেলেপি লৈ আহিবচোন। তুমিও যে কিছুমান কথা কোৱা আৰু ৰীমা, ঘৰখনত আজি খাবলৈ একোৱেই নাই আৰু তুমি মোক জেলেপি আনিবলৈ কৈছা? আপুনি কেৱল সদায় কৃপণালীয়েই কৰি থাকক। মই আপোনালৈ বিয়া হৈ বহুত পস্তাইছোঁ। তোমাৰ এই নাটকবোৰ মই সদায়েই চাই থাকো। মোক এতিয়া কামলৈ যাবলৈ দিয়া, নহ'লে কিন্তু আজি লঘোণতেই থাকিব লাগিব। সেইখিনি কৈ গোপাল তাৰ পৰা গুচি আহিলে আৰু নদীলৈ আহি সি মাছ মাৰিবলৈ ধৰিলে। কিন্তু বহুত সময় হৈ গ'ল, এতিয়ালৈকে তাৰ জালখনত এটাও মাছ উঠা নাই। হে ভগৱান, কি হ'ল আজি? এতিয়ালৈকে দেখোন মোৰ জালখনত এটাও মাছ উঠা নাই। মাছ নুঠিলে মই বজাৰত কি বিক্ৰী কৰিম আৰু ঘৰলৈ মই কি লৈ যাম? গোপালে বহুতবাৰ চেষ্টা কৰিলে তাৰ জালখনত ৪-৫টা হ'লেও মাছ উঠক, কিন্তু তাৰ জালখনত এটাও মাছ নুঠিল। আজি মোৰ দিনটোৱেই বেয়া। ৰাতিপুৱাই ৰীমাৰ সৈতে কাজিয়া লাগি ওলাই আহিবলগীয়া হৈছে। মই শেষবাৰৰ কাৰণে আকৌ জালখন মাৰি চাওঁ। জালত এইবাৰ মাছ উঠিলেতো ভালেই, নুঠিলে আজি মই খালী হাতেৰেই ঘৰলৈ যাবলগীয়া হ'ব। গোপালে আকৌ এবাৰ জালখন মাৰি চালে। এইবাৰ জালখন গধুৰ লাগিছে। সম্ভৱ জালখনত ডাঙৰ মাছ লাগিছে। গোপালে জালখন উঠাই আনিলে আৰু তেতিয়াই সি দেখিলে জালখনত এটা সোণালী ৰঙৰ হাঁহ লাগি আহিছে আৰু হাঁহটোৱে চটফটাই আছে। সোণালী ৰঙৰ হাঁহ? এৰি দিয়া মোক, এৰি দিয়া, সোনকালে মোক বাহিৰলৈ উলিয়াই দিয়া। আৰে, তুমিচোন কথা ক'ব পাৰা। হয়, মই কথা ক'ব পাৰোঁ, কিন্তু তুমি মোক সোনকালে উলিয়াই দিয়া, নহ'লে মই মৰি থাকিম। ৰ'বা, মই এতিয়াই উলিয়াই দিম। গোপালে হাঁহজনী উলিয়াই আনিলে আৰু হাঁহজনীৰ ভৰিত জালখন ফচি যোৱাৰ বাবে ভৰিত অলপ দুখ পাইছিল আৰু সেইবাবে গোপালে লাহে লাহে হাঁহজনীৰ ভৰিত মাটি লগাই দিলে। তুমি এতিয়া ঠিক হৈ যাবা? তুমি বৰ ভাল মানুহ, কিন্তু তুমি উদাস হৈ আছা কিয়? মই আজি এটাও মাছ নাপালোঁ। আজি মই বজাৰত কি বিক্ৰী কৰিম আৰু ঘৰত আজি খাবলৈ একোৱেই নাই আৰু আনফালে মোৰ পত্নীয়ে মোক বহুত ঠাট্টা কৰি থাকে। তুমি এটা কাম কৰিবা, তুমি সদায় এই নদীখনৰ কাষলৈ আহিবা আৰু তুমি মোক সোণালী হাঁহ বুলি 3বাৰ মাতিবা। তেতিয়াই মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাক মই প্ৰত্যেক দিনাই এটাকৈ সোণৰ কণী দিম। সোণৰ কণী? সঁচাকৈ? সঁচাকৈ, মই এজনী যাদুকৰী সোণালী হাঁহ আৰু তুমি এজন বৰ ভাল মানুহ, সেইবাবে মই তোমাক সহায় কৰিম। তাৰ পাছত সোণালী হাঁহজনীয়ে এটা সোণৰ কণী পাৰিলে আৰু সেই কণীটো গোপালে ঘৰলৈ লৈ গ'ল। ৰীমা, ৰীমা, এইফালে আহাচোন, চোৱাহি মোৰ হাতত কি আছে। এনেকুৱা কি আনিছেনো, চাওঁচোন বাৰু। গোপালে ৰীমাক সোণৰ কণীটো দেখুৱালে আৰু সোণৰ কণীটো দেখি ৰীমাৰ চকু থৰ হৈ ৰ'ল। আৰে, সোণৰ কণী? মই কেনেবাকৈ সপোন দেখি থকা নাইতো। নহয় ৰীমা, এয়া সপোন নহয়, এইটো সঁচাকৈয়ে সোণৰ কণী। কিন্তু আপুনি এইটো ক'ত পালে? মই এতিয়া সেইটো কথা তোমাক নকওঁ, কিন্তু আমাৰ যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই আমি এটাকৈ সোণৰ কণী আনিব পাৰিম। বাৰু, সেইবোৰ এতিয়া বাদ দিয়া, ব'লা আমি বজাৰলৈ গৈ এই সোণৰ কণীটো বিক্ৰী কৰি থৈ আহোঁগৈ। গোপাল আৰু ৰীমা বজাৰলৈ গৈ সেই সোণৰ কণীটো বিক্ৰী কৰি দিলেগৈ আৰু তাৰ বিনিময়ত সিহঁতে বহুতখিনি পইচা পালে। মই এতিয়া প্ৰথমে ঘৰলৈ ৰেচন কিনিম আৰু তাৰ পাছত ঘৰৰ সৰু সুৰা দুটামান প্ৰয়োজনীয় বস্তু কিনিম আৰু তাৰ পাছত যিকেইটকা পইচা বাচি থাকে সেইকেইটকা পইচা মই মা-দেউতালৈ পঠিয়াই দিম। হ'ব, মই কি কৰিব লাগে জানো নহয়, এই পইচাখিনি আপুনি মোক দি দিয়ক। ৰীমায়ে গোপালৰ পৰা গোটেইখিনি পইচা কাঢ়ি ল'লে আৰু গোপালে চুপচাপ চাই থাকিলে।
ৰীমায়ে তাইৰ কাপোৰ কানি আৰু কিছুমান অযথা বস্তু কিনি পইচাখিনি শেষ কৰি পেলালে। পিছদিনা গোপাল আকৌ নদীখনৰ কাষলৈ গ'ল আৰু 3বাৰ সোণালী হাঁহজনীক মাতিলে আৰু সোণালী হাঁহজনী আহি গোপালক এটা সোণৰ কণী দিলে। সেই সোণৰ কণীটো নি গোপালে তাৰ পত্নীক দেখুৱালে আৰু এইবাৰো সোণৰ কণীটো বিক্ৰী কৰি পোৱা পইচাখিনি ৰীমায়ে ৰাখি থলে। ৰীমায়ে সদায়ে তেনেকুৱা কৰিবলৈ ল'লে আৰু তাই প্ৰত্যেক দিনায়ে গোপালক সোণৰ কণীটো আনিবলৈ পঠিয়াই দিয়ে আৰু তেনেকৈয়ে লাহে লাহে সিহঁত বহুত ধনী হৈ গ'ল। ৰীমা টকাৰ লোভত অন্ধ হৈ পৰিছিল আৰু তাই বহুত লাহ বিলাসত আছিল, কিন্তু গোপালে সেইবোৰ ভাল পোৱা নাছিল। ৰীমা, মোৰ এনেকুৱা লাগিছে আমি সদায় সদায় সোণালী হাঁহজনীৰ পৰা সোণৰ কণীটো আনি থকাটো ভাল হোৱা নাই। এতিয়াতো আমাৰ ওচৰত সকলোৱেই আছে, গতিকে আমি এতিয়াৰে পৰা কষ্ট কৰি টকা উপাৰ্জন কৰিম। বেছিকৈ লোভ কৰাটো ভাল কথা নহয়। আপুনি পাগল হৈছে নেকি? আৰামৰ জীৱনটো আপোনাৰ হজম হোৱা নাই। গোপালে ৰীমাক বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু ৰীমায়ে একো কথাই বুজি নাপায়। এদিন দুয়োজনে ডাইনিং টেবুলত বহি খাদ্য খাই আছিল। আপুনি সোণৰ কণীটো ক'ৰ পৰা আনে কিয় নকয় বাৰু? মই তোমাক এই বিষয়ে একো ক'ব নোৱাৰো। মই তোমাক সদায় এটাকৈ সোণৰ কণী আনি দি আছো নহয়, সেইটোৱেই তোমাৰ বাবে বহুত। তাৰ মানে আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই, সেইবাবেহে আপুনি মোক কথাটো ক'বলৈ বিচৰা নাই? তেনেকুৱা কথা নহয় ৰীমা, মই তোমাক সদায় সোণৰ কণীটো আনি দি আছো নহয়, গতিকে তোমাৰ আৰু বেলেগ কথা জানিবলৈ দৰকাৰ নাই। মই কথাটো জানিবই লাগিব। ৰীমা, তুমি কেতিয়াও নাভাবিবা মই যে তোমাক এই কথাটো ক'ম, গতিকে যিমানখিনি পাইছা সিমানখিনিতেই সুখী হৈ থাকা। বেছিকৈ বিচাৰিবলৈ গ'লে সকলোবোৰ হেৰুৱাবা। ৰীমায়ে গোটেই ৰাতিটো সেই কথাটোকেই ভাবিলে আৰু তাই ৰাতিপুৱা হোৱালৈ অপেক্ষা কৰিলে। ৰাতিপুৱা হোৱাৰ লগে লগে গোপালে যেতিয়া সোণৰ কণীটো আনিবলৈ গ'ল, তেতিয়া সেইদিনা ৰীমায়েও গোপালৰ পিছা কৰিলে আৰু গোপালে যেতিয়া নদীখনৰ কাষলৈ গৈ সোণালী হাঁহজনীক 3বাৰ মাতিলে আৰু তেতিয়া সোণালী হাঁহজনীয়ে আহি গোপালক সোণৰ কণীটো দিলে। সেই সকলোবোৰ ৰীমায়ে এজোপা গছৰ পাছফালে মনে মনে লুকাই চাই আছিল। আচ্ছা, মই এতিয়াহে কাহিনীটো গম পালো। মই এই সোণৰ হাঁহজনীকেই উঠাই লৈ যাম। তাৰ পাছত মই পৃথিৱীৰ সকলোতকৈ ধনী মহিলাগৰাকী হৈ যাম। পিছদিনা ৰাতিপুৱা সোনকালে ৰীমা অকলে নদীখনৰ কাষলৈ আহিলে আৰু সোণালী হাঁহজনীক 3বাৰ মাতিলে। সোণালী হাঁহ, সোণালী হাঁহ, সোণালী হাঁহ। ৰীমায়ে মতাৰ লগে লগেই সোণালী হাঁহজনী ওলাই আহিলে আৰু ক'লে, তুমি কোন হয় আৰু মোক কেনেকৈ মাতিব লাগে সেয়াটো একমাত্ৰ গোপালেহে জানে। মই গোপালৰ পত্নী। আচলতে আজি গোপালৰ গাটো বহুত বেয়া, সেইবাবে সোণৰ কণীটো নিবলৈ মোকেই পঠিয়ালে। হয় নেকি? তাৰমানে গোপালৰ বেমাৰ হৈছে? তাৰ পাছত যেতিয়াই সোণালী হাঁহজনীয়ে ৰীমাক সোণৰ কণীটো দিবলৈ আহিল, তেতিয়াই ৰীমায়ে সোণালী হাঁহজনীক ধৰি এখন কাপোৰেৰে মেৰিয়াই ল'লে। অৱশেষত মই এই সোণালী হাঁহজনী ধৰিলো। এতিয়া মই এই পৃথিৱীখনৰ সকলোতকৈ ধনী মহিলাগৰাকী হৈ যাম, কাৰণ মোৰ ওচৰত সোণৰ কণী পৰা হাঁহজনীয়েই আছে। সোণালী হাঁহজনীয়ে নিজকে বচাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। ৰীমাৰো সেই হাঁহজনীলৈ অকণমানো বেয়া নালাগিল। ৰীমায়ে গোপাল ঘৰলৈ অহাৰ আগতেই সোণালী হাঁহজনীক এটা বন্ধ ৰুমলৈ লৈ গ'ল আৰু এটা পিঞ্জৰাৰ ভিতৰত সুমুৱাই থৈ দিলে। তুমি বহুত বেয়া। তুমি মোক ফাঁকি কথা ক'লা গোপালৰ গা বেয়া বুলি। তুমি মোক যাবলৈ দিয়া, নহ'লে কিন্তু তুমি যিখিনি পাইছা সকলোবোৰ হেৰুৱাবা। তুমি মোক মোৰ ঘৰলৈ যাবলৈ দিয়া। তই বাৰু মোক মোৰ স্বামীৰ নিচিনা মূৰ্খ বুলি ভাবিছ নেকি? হাতলৈ অহা ধন কোনোবায়ে এৰি দিব নেকি? তাৰ পাছত ৰীমায়ে হাঁহজনীক তাতেই বন্দী কৰি থৈ তাই তাৰ পৰা গুচি গ'ল আৰু পিছদিনা যেতিয়া তাই সোণৰ কণীটো নিবলৈ আহিল, তেতিয়া তাই দেখিলে সোণালী ৰঙৰ হাঁহজনী বগা ৰঙৰ হৈ আছে আৰু তাইৰ কাষতেই বগা ৰঙৰ কণী এটা পৰি আছে। তই কেনেকৈ বগা হৈ গ'লি? তইতো সোণালী ৰঙৰহে আছিলি আৰু তোৰ কণীটো কেনেকৈ বগা হৈ গ'ল? সোণৰ কণীটো ক'ত? এয়া তুমি বেছিকৈ লোভ কৰাৰ কাৰণে হ'ল। মই যেতিয়ালৈকে সেই নদীখনত আছিলো বা তাৰ আশে-পাশে আছিলো, তেতিয়ালৈকে মই সোণৰ কণী দিব পৰা হৈ আছিলো, কিন্তু তুমি মোক মোৰ ঘৰৰ পৰাই লৈ আহিলা। গতিকে মই এতিয়া এজনী সাধাৰণ হাঁহ হৈ গ'লো আৰু মই এতিয়া সোণৰ কণী দিব নোৱাৰো। নাই, এনেকুৱা হ'ব নোৱাৰে। মই তোক এতিয়াই নি সেই নদীখনত থৈ আহিমগৈ। তাৰ পাছত ৰীমায়ে সেই হাঁহজনী নি সেই নদীখনত এৰি দিলেগৈ, কিন্তু সেই হাঁহজনী সদায়ৰ বাবেই বগা হৈ গ'ল আৰু তাইক কেতিয়াও আৰু সোণৰ কণী দিব নোৱাৰে। তাৰ পাছৰে পৰাই আকৌ সিহঁত দুয়োজনে দুখীয়াৰ জীৱন কটাবলৈ ল'লে। সেইবাবে বেছিকৈ লোভ কৰাটো উচিত নহয়।